সকলো চিকিৎসা মহাবিদ্যালয় বন্ধ কৰি দিব লগা হ'ব পাৰে। কাৰণ কৃত্ৰিম বুদ্ধিমত্তাই নিজে ৰোগ চিনাক্ত কৰিব আৰু নিজেই আপোনাৰ চিকিৎসা কৰিব। গতিকে এইটোৱেই সময় যে নতুন ডাক্তৰ যিসকল আহি আছে তেওঁলোকে মনোযোগ দিয়া উচিত যে কিদৰে আপুনি লক্ষণবোৰৰ শিপাৰে অধিক দূৰলৈ চাব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ভিতৰৰ গভীৰ বুদ্ধিমত্তাক কাম কৰিবলৈ দিয়ক। এণ্টিবায়'টিকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দিনক দিনে কমি আহিছে আৰু আয়ুৰ্বেদিক চিকিৎসাৰ চৰ্চাও দিনক দিনে কমি আহিছে। গতিকে আমি আয়ুৰ্বেদিক আৰু এলোপেথি সংমিশ্ৰিত চিকিৎসাৰ অনুশীলন কিদৰে সৃষ্টি কৰিম? আয়ুৰ্বেদিক, সিদ্ধ আৰু নেচাৰোপেথিয়ে পশ্চিমীয়া দেশবোৰত বৃহৎভাৱে প্ৰসাৰ লাভ কৰিছে, বিশেষকৈ ইউৰোপত বৃহৎভাৱে। ভাৰতবৰ্ষত অৱশ্যে এইবিলাক মৃতপ্ৰায় হৈছে, কাৰণ তেওঁলোকে ইয়াক আমাৰ বাবে অনুমোদন কৰিব লাগিব। তেওঁলোকৰ অনুমোদন অবিহনে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। কিন্তু আমি এলোপেথি আৰু ভাৰতীয় চিকিৎসাৰ প্ৰণালীসমূহৰ মাজৰ পাৰ্থক্য কি তাক বুজিব লাগিব। বৰ্তমান এজন আয়ুৰ্বেদিক ডাক্তৰ আন এখন চিকিৎসা মহাবিদ্যালয়লৈ যায়, যিদৰে আপুনি 4 বা 5 বছৰ বা তেনে সময়ৰ বাবে যায়। গতিকে তাত তেওঁ যি শিকিছে সেয়া নিম্ন স্তৰৰ ঔষধবিদ্যা, নিম্ন স্তৰৰ বোধশক্তি। এজন আয়ুৰ্বেদিক ডাক্তৰ বা আন এজন লোক যি আয়ুৰ্বেদীয় চিকিৎসা শিকিব বিচাৰে, তেওঁ 4 বছৰৰ পাঠ্যক্ৰমৰ বাবে তালৈ যোৱা উচিত নহয়। আপুনি আপোনাৰ জীৱনটো বিনিয়োগ কৰিব লাগিব, নহ'লে সেইটো হৈ নুঠিব। পৰম্পৰাগতভাৱে তেওঁলোকে শিশুকালৰে পৰা ঔষধি তৃণবোৰৰ উমান ল'বলৈ শিকে। তেওঁলোকে মানুহক অনুভৱ কৰিবলৈ শিকে, নাৰী আৰু আন ইটো সিটো। ই এটা অন্তৰ্দৃষ্টি বিকাশ কৰে, য'ত আমি আপোনাৰ শৰীৰে এই মুহূৰ্তত দেখুওৱা লক্ষণবোৰৰ অনুসৰি নচলোঁ। আমি এটা তাপমাত্ৰা চাই এই বুলি নকওঁ যে এইটোৱে হৈছে। আমি এই লক্ষণবোৰ নাচাওঁ। আমি প্ৰণালীটোৰ অতি গভীৰতাত প্ৰকৃততে কি ঠিকে আছে আৰু কি ত্ৰুটি আছে তাক চিনাক্ত কৰোঁ। ইয়াৰ বাবে এক অন্য পৰ্যায়ৰ নিমগ্নতাৰ প্ৰয়োজন হ'ব। এই মুহূৰ্তত তেনে নিমগ্নতা দেখা নাযায়। আমি এতিয়া বস্তুবোৰ এইদৰে চাওঁ, মই যদি ইমানকণ কাম কৰোঁ, মই পাব লাগিব এই চাকৰিটো বা পৃথিৱীৰ এই স্থান মই পাব লাগিব। ইয়াৰ লগত প্ৰণালীবোৰে ভালদৰে কাম নকৰিব পাৰে। আপুনি নিশ্চয় এই কথা শুনিছে যে আয়ুৰ্বেদ আৰু সিদ্ধ পদ্ধতিত এজন ডাক্তৰে দিয়া ঔষধ এজনৰ হাতত ভাল কাম কৰে, একে ঔষধ আন এজনৰ হাতত ভালদৰে কাম নকৰে। কাৰণ যিজন ব্যক্তিয়ে ঔষধ দিছে তেওঁ সিমানেই গুৰুত্বপূৰ্ণ যিমান সেই ঔষধ। ই কেৱল ৰাসায়নিক বিন্যাসৰ বাবেহে কাম কৰে এনে নহয়। এলোপেথিৰ সমগ্ৰ প্ৰণালীটো ৰাসায়নিক মিশ্ৰণৰ দ্বাৰা কাম কৰে। যি কি নহওক, এটা আশংকা আছে যে অহা 25 বছৰৰ ভিতৰত সকলো চিকিৎসা মহাবিদ্যালয় বন্ধ কৰি দিব লগা হ'ব পাৰে। কাৰণ কৃত্ৰিম বুদ্ধিমত্তাই নিজে ৰোগ নিৰ্ণয় কৰিব আৰু নিজে আপোনাৰ চিকিৎসা কৰিব। শল্য চিকিৎসা হৈ আছে, বৰ্তমান ৰবটিক অস্ত্ৰোপচাৰ হৈ আছে। মানুহৰ এতিয়াও প্ৰয়োজন হৈছে কাৰণ মেচিনবোৰ আপডেট কৰিব লগা হয়। কিন্তু অহা 25 বছৰৰ ভিতৰত, আনকি এতিয়াও মাৰ্কিন যুক্তৰাষ্ট্ৰত ডাক্তৰসকলৰ বিষয়ে মই জানো। মই এজন ডাক্তৰ দেখিছিলোঁ, মই তেওঁক বেছ ভালদৰে জানো। তেওঁ এটা পুৰণা ব্লেকবেৰী ফোন লৈ ফুৰে, যিটো প্ৰথম মডেল আছিল, ইমান শকত আৰু বৃহৎ সক্ষমতা থকা। প্ৰতিবাৰ কোনোবা ৰোগী বা আন কোনোবা আহিলে তেওঁ ব্লেকবেৰীটো চায়। মই কৈছিলোঁ, আপুনি ফোনটো চাই মানুহৰ কি চিকিৎসা কৰে? সকলোবোৰ। মোৰ সকলো পাঠ্যপুথি ইয়াতে আছে, এই ধৰণে আছে। মই কেৱল চাওঁ আৰু তেওঁলোকক কওঁ। গতিকে আপুনি যদি চাব জানে, ফোনটো এতিয়া ইমান স্মাৰ্ট হ'ব পাৰে যে ই নিজে সকলো ক'ব পাৰে। এলেক্সাক আপুনি যদি লক্ষণবোৰ কৈ দিয়ে, কি কৰা উচিত তাই আপোনাক কৈ দিব। গতিকে এনেধৰণে লক্ষণ চাই চিকিৎসা কৰা পদ্ধতি কিছু সময়ৰ পাছত অপ্ৰাসংগিক হৈ পৰিব। কাৰণ আপুনি মাত্ৰ কিছু তথ্য গোটাইছে আৰু সেই তথ্য প্ৰচেছ কৰি উত্তৰ দিছে। এটা মেচিনে এই কাম মানুহতকৈ বেছি ভালদৰে কৰিব পাৰিব। কাৰণ মেচিনে বেছি সোনকালে প্ৰচেছ কৰিব পাৰিব, বেছি ভালদৰে কৰিব পাৰিব আৰু কোনো কথাই এৰি নাযাব। গতিকে এইটোৱে সময় যেতিয়া নতুন ডাক্তৰ যিসকল আহি আছে তেওঁলোকে এই ক্ষেত্ৰত মনোযোগ দিয়া উচিত যে কিদৰে আপুনি লক্ষণবোৰৰ শিপাৰে অধিক দূৰলৈ চাব পাৰে। আয়ুৰ্বেদ আৰু সিদ্ধত এইটোৱে গুৰুত্বপূৰ্ণ কথা। এজন আছিল যি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছিল আৰু মই কিছু সময়ৰ বাবে তেওঁক স্বেচ্ছামূলক সেৱা আগবঢ়াইছিলোঁ। এইটো এটা উৎসৱৰ দৰে আছিল, ঠিক আছে? কাৰণ তেওঁৰ ওচৰলৈ অহা প্ৰত্যেকজনকে তেওঁ একোটা খুহুতীয়া ৰোগৰ কৈছিল আৰু এইদৰে ই এটা উৎসৱত পৰিণত হৈছিল। সাধাৰণ কিবা এটা তেওঁ দিয়ে আৰু মানুহবোৰ সুস্থ হৈ পৰিছিল। হাজাৰ হাজাৰ মানুহে প্ৰতিদিনে তেওঁৰ বাবে শাৰী পাতিব আৰু তেওঁ নিজেও 106 বছৰ জীয়াই আছিল।
গতিকে কোনোবাই যদি 106 বছৰ বয়সলৈকে জীয়াই থাকে বাৰ্ধক্যজনিত অৱস্থাত নহয়, জীৱনৰ শেষৰটো উশাহলৈকে সম্পূৰ্ণ কৰ্মঠ অৱস্থাত থাকি নিশ্চয় তেওঁ স্বাস্থ্য সম্বন্ধে কিবা জানিব লাগিব, হয়নে নহয়? হেল্ল', মোৰ আজু আইতা 113 মানে 113 বছৰ বয়সলৈ জীয়াই আছিল। মই আপোনালোকক ক'ম, ই আপোনালোকৰ অসম্ভৱ যেন লাগিব পাৰে, কিন্তু আপোনালোকে শুনিব লাগিব, কাৰণ আপোনালোক যদি মুকলি নহয় কোনো নতুন কথা শিকিব নোৱাৰিব। ঠিক আছে, তেওঁ 100 বছৰীয়া হোৱাৰ পিছতহে মই তেওঁক দেখিছিলোঁ, কিন্তু তেওঁ তেতিয়ালৈকে বৰ কৰ্মঠ হৈ আছিল। তেওঁ নিজে নিজে এখন মুকলি পথাৰত বাস কৰিছিল। তেওঁ নিজৰ বাবে এটা সৰু মন্দিৰ সাজি লৈছিল, কোনো ভগৱানৰ বাবে নহয়, তেওঁৰ নিজৰ বাবে। তেওঁ এটা মন্দিৰ সাজি লৈছিল আৰু তাত তেওঁ বহিছিল, কাৰণ এটা মন্দিৰৰ বাবে তেওঁৰ যোগ্যতা আছে বুলি অনুভৱ কৰিছিল। এইটো ভাৰতবৰ্ষত বেছ প্ৰচলিত, বিশেষকৈ মহিলাসকলৰ মাজত। বৃদ্ধ মহিলাসকলে এটা সৰু মন্দিৰ সাজি লৈছিল আৰু তাত বহি মানৱতাক এক অন্য ধৰণৰ সেৱা আগবঢ়াইছিল, তেওঁলোকৰ নিজৰ ধৰণে। বন্ধত আমি যেতিয়া তালৈ গৈছিলোঁ তেওঁ ঘৰলৈ আহিছিল। তেওঁক যদি আমি পুৱাৰ আহাৰ দিওঁ, সেইবোৰ লৈ তেওঁ পৰুৱাক দিব, কেৰ্কেটুৱাক দিব, শালিকা আৰু সকলোকে দিব। আহাৰৰ বেছিভাগ এইদৰে শেষ হৈ যায়। কিছু স্বয়ং উপদেষ্টা হোৱা মানুহে এইবোৰ দেখি কয়, হে বৃদ্ধ মহিলা, আপুনি একো নাখায়, আপুনি মৰিব। তেওঁলোক সকলো মৰিল। আৰু তেওঁ কেৱল বহি থাকিব, সেই শালিকী আৰু পৰুৱাবোৰে খাই থকা চাই থাকিব। তেওঁৰ দুচকুৰ পৰা চকুলো নিগৰি থাকিব। আৰু যেতিয়া কোনোবাই কয় আপুনি একো নাখালে, তেওঁ ক'ব মোৰ পেট ভৰি গৈছে। মই ভাবিছিলোঁ যে তেওঁ পৰুৱাবোৰক লৈ বেছ সংবেদনশীল আছিল, কাৰণ মই তেতিয়া মাত্ৰ 4-5 বছৰীয়া শিশু আছিলোঁ। মই পৰুৱাবোৰৰ ওপৰত চাপ মাৰিছিলোঁ, চাক চাক চাক। আটাইতকৈ ভাল কথাটো হ'ল যে তেওঁ মোক কেতিয়াও বাধা দিয়া নাছিল। তেওঁ কেতিয়াও নক'লে সেইটো নকৰিবা। তেওঁ জানিছিল যে পৰুৱাবোৰৰ কাৰণে তেওঁ যি কৰিব লাগে কৰি আছে। পৰুৱাবোৰেও সিহঁতৰ জীৱনৰ বাবে যি কৰিব লাগে কৰি আছে। মই এটি শিশু হিচাপে শিশুৱে যি কৰিব লাগে কৰি আছিলোঁ। এইদৰে তেওঁক দেখি যেতিয়া মই সুধোঁ আপোনাৰ কি হৈছে, তেওঁ জোৰকৈ হাঁহিব আৰু ক'ব, এদিন তুমি বুজিবা। ইয়াক জানিবলৈ মোৰ 25 বছৰৰো অধিক সময় লাগিছিল যে আপুনি খোৱা খাদ্য আৰু আপুনি কৰা কৰ্মই আপোনাৰ জীৱনক 100% পৰিপুষ্টি নিদিয়ে। জীৱনটো এটা ডাঙৰ পৰিঘটনা, আপুনি ভবাতকৈ বহুত ডাঙৰ। আপুনি অহাৰ আগতেও ব্ৰহ্মাণ্ড আছিল, সকলো চলি আছিল। আপুনি আৰু মই গুচি যোৱাৰ পিছতো সকলো ঠিকে থাকিব, হয়নে নহয়? আপোনাৰ ওপৰতো এটা বুদ্ধিমত্তা আছে। ইয়াক পোনছাতেই ঈশ্বৰ বুলি বা ইটো সিটো বুলি নিৰ্ধাৰিত নকৰিব, কাৰণ আপুনি এনে এটা বস্তুৰ মীমাংসা কৰিছে যাৰ বিষয়ে আপুনি নাজানে। আপুনি যদি ইয়াত থাকে, এইটো বৰ গুৰুত্বপূৰ্ণ। আপুনি যদি ইয়াত এই কথা পৰিষ্কাৰকৈ বুজি লৈ জীয়াই থাকে যে আপুনি কোনো বস্তুৰ বিষয়ে একোৱেই নাজানে, আপোনাৰ বুদ্ধিমত্তা সকলো বস্তুৰ প্ৰতি সজাগ হৈ থাকিব। কিন্তু আপুনি কিতাপ পঢ়ি বা ইটো সিটো অনৰ্থক কথা শুনি মীমাংসা কৰি পেলায়। আপুনি কয় মই এইটো জানো, মই সেইটো জানো, মই সেইটো জানো। যি মুহূৰ্ততে আপুনি আপোনাৰ জ্ঞানৰ সৈতে নিজকে চিনাক্ত কৰিব, আপুনি সৰু হৈ পৰিব। কাৰণ আপুনি কিমান জানে সেইটো গুৰুত্বপূৰ্ণ নহয়। আপুনি যিমানেই জানক তথাপি সি এই অস্তিত্বৰ বাবে ক্ষুদ্ৰাতি ক্ষুদ্ৰ, হয়নে নহয়? কিন্তু আমাৰ অজ্ঞতাৰ কোনো সীমা নাই। ইয়াকে অজ্ঞতাৰ বুদ্ধিমত্তা বুলি কোৱা হয়। আপুনি যদি সদায় জানে যে আপুনি নাজানে, আপোনাৰ বুদ্ধিমত্তা অতি বেছি সজাগ হৈ থাকিব। আপোনাৰ শৰীৰ সজাগ হৈ থাকক বা নিদ্ৰাত থাকক, ই অতি বেছি সজাগ হৈ থাকিব। এজন ডাক্তৰে ইয়াক নিশ্চয়কৈ কৰিব লাগে, কাৰণ মই এই কথাবোৰ ক'বলৈ দুখ পাওঁ। আপুনি ঔষধৰ বিষয়ে জানিব পাৰে, পৃথিৱীৰ সকলো কিতাপ পঢ়িব পাৰে, আপুনি হয়তো বহুত ৰোগীক চিকিৎসা কৰিছে, কিন্তু তথাপিতো সকলো নিখুঁতভাৱে হোৱা যেন লাগিলেও আপোনাৰ হাতত কাৰোবাৰ মৃত্যু হ'ব। সকলো ফালৰ পৰা এনে লাগিছে যে তেওঁৰ মৃত্যু হ'ব, কাইলৈ ৰাতিপুৱা তেওঁ উঠি বহিব। আপুনি দেখিব এইবোৰ হৈ থাকে, হয়নে নহয়? গতিকে আপোনাৰ মোৰ সীমাৰ বাহিৰত বুদ্ধিমত্তা আছে। এটা বুদ্ধিমত্তা আছে যি এইবোৰ ঘটনা ঘটায়। এনে এটা বুদ্ধিমত্তা আছে যি এটা আমক এটা মানুহলৈ পৰিণত কৰিব পাৰে। আপুনি যদি ইয়াক আপোনাৰ ভিতৰত ক্ৰিয়াশীল হ'বলৈ নিদিয়ে, সকলোবোৰ যদি আপোনাৰ মস্তিষ্কতে আছে বুলি ভাবে, আপুনি এজন ভুদা ডাক্তৰলৈ পৰিণত হ'ব। আপুনি আপোনাৰ ভিতৰত অধিক গভীৰ বুদ্ধিমত্তাক ক্ৰিয়াশীল হ'বলৈ অনুমতি দিব লাগিব।